যেনেকৈ আমি SBNCত আমাৰ নিৰ্দিষ্ট ৰুটিন মাফিক আমাৰ কিছুমান হোম ভিজিটৰ দিন আছিলে ঠিক এনেকৈ আমাৰ HBYCৰ কাৰণেও এটা ৰুটিন মাফিক আমাৰ এটা দিন আছে আৰু সেই দিনবিলাকত আমাৰ প্ৰত্যেকগৰাকী আশা কৰ্মীয়ে তেখেতসকলৰ নিজৰ নিজৰ এৰিয়াত ভিজিটটো কৰিব লাগিব আৰু সেই দিনকেইটা হৈছে 3 মাহ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় ভিজিটটো কেতিয়া কৰিব যেতিয়া 6 মাহ কমপ্লিট হয় তৃতীয় ভিজিটটো হ'ব যেতিয়া শিশুটোৰ 9 মাহ কমপ্লিট হয় চতুৰ্থ ভিজিট হ'ব যেতিয়া 12 মাহ কমপ্লিট হয় আৰু পঞ্চম ভিজিট তথা শেষ ভিজিটটো হ'ব আমাৰ যেতিয়া শিশুটোৰ 15 মাহ কমপ্লিট হয় নমস্কাৰ মই কুলেন কলিতা এজন MPW স্বাস্থ্যকৰ্মী আজি এটা মই নতুন বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো আৰু হেতু হৈছে HBYC বা হোম বেসড কেয়াৰ ফৰ ইয়াং চাইল্ড আৰু অসমীয়াত ক'ব হলে এইটো যে সৰু শিশুৰ ঘৰুৱা যতন যেহেতু আজিৰ এই বিষয়বস্তুটো সৰু শিশু আৰু মানে প্ৰকৃতি মাতৃৰ লগত জড়িত হৈ আছে গতিকে মই সকলোবোৰ সৰু শিশু থকা প্ৰকৃতি মাতৃ আৰু আশা কৰ্মীসকলৰ কাৰণে এই ক্লাছটো ডেডিকেট কৰিছো আশা কৰো আপোনালোকে এই ক্লাছটো চোৱাৰ পিছত নিশ্চয় সৰু শিশুবিলাকৰ কি ধৰণে যতন ল'ব লাগে বা আমাৰ কৰণে কি কথা আছে এইখিনি কথা জানিব পাৰিব আৰু ইয়াত আশা কৰ্মী আৰু বাচ্চা বা শিশুটোৰ মাক গৰাকীৰ সমানে কিছু দায়িত্ব আছে এই কথাখিনি বুজাৰ পিছত নিশ্চয় শিশুটোৰ যতন লোৱাত সুবিধা হ'ব যেতিয়া শিশু এটা জন্ম হ'ব জন্মৰ পিছৰ পৰা আমাৰ নিৰ্দিষ্ট দিনত যেনে জন্ম হোৱাৰ দিনাখনেই যদি হস্পিটেলত মানে জন্ম হয় তেতিয়া হলে তৃতীয় দিনা 7 দিন 14 দিন 21 দিন 28 দিন আৰু 42 দিনত আমি সেই নৱজাতক শিশুটোৰ খবৰ লবলৈ বা ঘৰুৱা যতন কিদৰে ল'ব লাগে তেখেতসকলে বৈজ্ঞানিক পদ্ধতিত শিশুটোৰ পৰিচৰ্যা কৰি আছে নে নাই এই কথাখিনি জনাৰ বাবে আমাৰ আশা কৰ্মী বা আশা বাইদেউসকলৰ লগত স্বাস্থ্য কৰ্মীসকলে নিৰ্দিষ্ট এই দিনকেইটাত ঘৰলৈ গৈ সেই প্ৰকৃতি মাতৃগৰাকীৰ যতন লয় বা খবৰ লয় আৰু যদি কিবা অসুবিধা থাকে তেনেহলে ৰেফাৰ কৰাৰ কাৰণে পদ্ধতিবিলাকো অৱলম্বন কৰে কিন্তু দেখা পোৱা গৈছে যে 42 দিনৰ পিছত সেই শিশুটোক আৰু মানে দায়িত্ব হিচাপে আমাৰ আশা কৰ্মীসকলে খবৰ লবলৈ যাবলৈ প্ৰয়োজন নহয় কাৰণ তেখেতসকলৰ সেই দায়িত্ব সেই 42 দিনতে শেষ হৈ যায় কেৱল মাত্ৰ ভ্যাকচিনৰ সময়ত যেনে 1.5 মাহত 2.5 মাহত 3.5 মাহত বা 9 মাহত এনেকুৱা যি ৰুটিন আছে সেই ৰুটিনৰ সময়খিনিতে শিশুসকলে আকৌ সাব চেণ্টাৰলৈকে বা স্বাস্থ্য কেন্দ্ৰলৈকে যাব লগা হয় গতিকে এইখিনি সময়ত শিশুটোৰ নিশ্চয় কিছুমান প্ৰতিপালনৰ মানে দায়িত্ব থাকে আৰু এইখিনি দায়িত্ব বা দৰকাৰী কথাখিনি অনুধাৱন কৰিয়ে আমাৰ অসম তথা ভাৰত চৰকাৰে HBYC এই আমাৰ যেটো আঁচনি আছে এই আঁচনিখনৰ বলবৎ কৰাৰ কথা চিন্তা কৰিছে গতিকে এতিয়া এইখন আঁচনি বলবৎ হোৱাৰ পিছৰে পৰা আমাৰ আশা কৰ্মী বাইদেউসকলে বিশেষকৈ তেখেতসকলে 42 দিনতে আমাৰ HBNC শেষ হোৱাৰ পিছত পুনৰবাৰ আমি HBYCৰ কাৰণে আমি মানে হোম ভিজিট কৰিব লাগিব তো মই ইয়াত ডিটেইলছ ক'ব বিচাৰিছো যে এইখিনি হোম বেস যেটো কেয়াৰ আছে এই হোম ভিজিট কৰাৰ সময়ত তেখেতসকলে কি ধৰণে আমি হোম বেস কেয়াৰটো ল'ব লাগিব বা উদ্দেশ্য আসলতে কি উদ্দেশ্য আগত ৰাখি আমাৰ HBYC টো কৰা হৈছে এইখিনি কথা আমি ক'বলৈ ওলাইছো আৰু পিছলৈকে মই HBYC ৰ ওপৰত জড়িত সকলোবোৰ কথাৰ সৰু সৰু টপিক লৈ মই আপোনালোকৰ ওচৰলৈ আহিম আশা কৰো প্ৰত্যেকটো টপিকে আপোনালোকে ভালদৰে চাব তো মই প্ৰথম ক'ব বিচাৰিছো এই HBYC ৰ যেটো মূল উদ্দেশ্য এইখিনি উদ্দেশ্য যদি আমি আগত ৰাখি ফেলে কামটো কৰো তেতিয়া আমাৰ কামটো কৰিবলৈ নিশ্চয় ভাল লাগিব প্ৰথম উদ্দেশ্যটো হৈছে শিশুৰ মৃত্যু আৰু ৰোগৰ হাৰ হ্ৰাস কৰা যাতে আমাৰ নৱজাতক শিশুৰ মৃত্যু নহয় আৰু মৃত্যু নহলেও যাতে সেই শিশুবিলাক কোনো ৰোগাক্ৰান্ত হৈ এটা ৰোগীয়া শিশু হিচাপে যাতে আমাৰ সমাজত থাকিব নোৱাৰে তাৰে কাৰণে এটা আমি ব্যৱস্থা কৰা তো এটো হৈছে আমাৰ প্ৰধান উদ্দেশ্য দ্বিতীয় হৈছে সৰু শিশুৰ পৰিপুষ্টিৰ মান উন্নত কৰা শিশুসকলে যেতিয়া আহাৰ খাব মানে প্ৰথম সময়লৈকে তো আমি নিশ্চয় ব্ৰেষ্ট ফিডিং এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কৰাব লাগিব অকল মাকৰ গাখীৰ খুৱাব লাগিব কিন্তু ইয়াৰ পিছত যেতিয়া অনুক্ৰমে আমি তেওঁলোকক পৰিপূৰক আহাৰৰ প্ৰদান কৰিব লাগিব যাতে শিশুবিলাকে পুষ্টিহীনতাত নহোগে কাৰণ আশা বাইদেউসকলে যেতিয়া হোম ভিজিট কৰা মানে বাদ দিয়ে 42 দিনৰ পিছত তেতিয়া এইখিনি কথাৰ যেটো নজৰ বা যিখিনি আমাৰ মানে তেখেতক ট্ৰেকিং কৰাৰ যেটো ব্যৱস্থা সেইখিনি নাথাকাৰ কাৰণে আমাৰ অসুবিধা হৈছিল সো ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ এই পৰিপুষ্টিৰ মানটো যাতে উন্নত হৈছে নাই তাক মানে সোৱাটো আৰু ইয়াৰ পিছত আছে সৰু শিশুৰ সঠিক বৃদ্ধি আৰু সৰু কালৰ বিকাশ মানে সাধন সৰু শিশু এগৰাকী সঠিকভাৱে বৃদ্ধি হৈছে নে নাই বা এই বৃদ্ধিৰ লগে লগে শিশুটোৰ বিকাশ সাধন হৈছে নে হোৱা নাই
এই কথাখিনি চোৱাটো আমাৰ এই HBYCৰ মানে মূল উদ্দেশ্য এতিয়া আমি চাম যে এই উদ্দেশ্যসমূহ সফল কৰাত আমি কি পদক্ষেপ ল'ব লাগিব বা কেনে ধৰণে কাম কৰিলে আমি এই উদ্দেশ্যখিনি সফল হ'ম এইখিনি কথা আমি চাম এই উদ্দেশ্যসমূহ আগত ৰাখি যেতিয়া আমি বা আমাৰ আশাকৰ্মী বাইদেউসকলে যেতিয়া তেখেতে হোম ভিজিটলৈকে যাব আৰু আমি জানিব লাগিব যে হোম ভিজিট কেতিয়া কৰা হয় যেনেকৈ আমি SBNCত আমাৰ নিৰ্দিষ্ট ৰুটিন মাফিক আমাৰ কিছুমান হোম ভিজিটৰ দিন আছিলে ঠিক এনেকৈ আমাৰ HBYCৰ কাৰণেও এটা ৰুটিন মাফিক আমাৰ এটা দিন আছে আৰু সেই দিনবিলাকত আমাৰ প্ৰত্যেকগৰাকী আশাকৰ্মীয়ে তেখেতসকলৰ নিজৰ এৰিয়াত ভিজিটটো কৰিব লাগিব আৰু সেই দিনকেইটা হৈছে 3 মাহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথম ভিজিটটো কেতিয়া দিব যেতিয়া শিশুটোৰ 3 মাহ সম্পূৰ্ণ হয় তো প্ৰথম ভিজিট 3 মাহ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় ভিজিটটো কেতিয়া কৰিব যেতিয়া 6 মাহ কমপ্লিট হয় শিশুটোৰ 6 মাহ কমপ্লিট হোৱাৰ লগে লগে দ্বিতীয় ভিজিটটো আৰম্ভ হ'ব তৃতীয় ভিজিটটো হ'ব যেতিয়া শিশুটোৰ 9 মাহ কমপ্লিট হয় চতুৰ্থ ভিজিট হ'ব যেতিয়া শিশুটোৰ 12 মাহ কমপ্লিট হয় আৰু পঞ্চম ভিজিট তথা শেষ ভিজিটটো হ'ব আমাৰ যেতিয়া শিশুটোৰ 15 মাহ কমপ্লিট হয় তো এই কেইটা মানে নিৰ্দিষ্ট দিনত আমাৰ আশাকৰ্মী বাইদেউসকলে শিশুটোৰ ঘৰত মানে ভিজিট কৰিব লাগিব যেনেকৈ তেওঁলোকে HBNCত ভিজিট কৰিছিলে এতিয়া এইখিনি ভিজিট কৰিবলৈ যাওঁতে তেখেতসকলে কি কাম কৰিব চাবৰে আমাৰ এটা কনফিউজন আছে মানুহবিলাকৰ বা আশা বাইদেউসকলৰ যিবিলাক জাগাত অলৰেডি HBYC কৰি আছে যদি তেখেতসকলৰ আশা বাইদেউ সোধা হয় যে আপোনালোকে HBYCত কি কাম কৰিছে তেখেতসকলে কয় যে আমি HBYC কৰি আছো কিন্তু যেতিয়া সোধা হয় যে কি কৰিছে তেতিয়া তেখেতসকলে HBNCৰ নিচিনাকৈ যি কাম কৰে সেইখিনি কথাকে কৈ দিয়ে তাৰমানে তেখেতসকলে HBYC আৰু HBNCৰ মাজৰ যিটো পাৰ্থক্য সেইটো ভালকৈ চাগে বুজি পোৱা নাই নপোৱাৰ কাৰণে তেখেতসকলে HBYCৰ যিটো লক্ষ্য আগত ৰাখি কামটো কৰা হৈছে সেইখিনি নকৰি HBNCৰ নিচিনাকৈ তেখেতে পাৰফৰ্মটো কৰে যাৰ ফলত HBYCৰ উদ্দেশ্যসমূহ সফল কৰাত কিছু পৰিমাণে হ'লেও মানে বাধাগ্ৰস্ত হয় গতিকে আমি এতিয়া চাওঁ যে HBYCৰ কাৰণে হোম ভিজিটত যেতিয়া যাব লগা হয় সেই হোম ভিজিটত তেখেতসকলে কি কথা আগত ৰাখি কামটো কৰিব লাগিব তো মই এটাকৈ কৈ গৈছো নম্বৰ 1 শিশুৰ জীৱনৰ প্ৰথম ছমাহলৈ কেৱল মাত্ৰ মাতৃৰ দুগ্ধ পান কৰাটো সুনিশ্চিত কৰা যেতিয়া মানে আশাকৰ্মীগৰাকী সেই বাচ্চাটোৰ ঘৰলৈকে যাব বা শিশুটোৰ ঘৰলৈকে যাব তেতিয়া তেখেতে সেই পৰিয়ালটোক বুজাব পাৰিব লাগিব বা তেখেতে এইখিনি কৰণীয় তেখেতৰ বুজাই দিয়াটো তেখেতৰ কৰণীয় যে শিশুটোৰ প্ৰথম ছমাহলৈকে যাতে মাতৃদুগ্ধৰ উপৰিও কোনো ধৰণৰ আহাৰ বা পানীয় জাতীয় হ'লেও কোনো আহাৰ জাতীয় নোখোৱায় মানে সম্পূৰ্ণভাৱে মাতৃদুগ্ধই যাতে প্ৰথম ছমাহলৈকে কৰে বা খায় শিশুটোৱে সেইটো কথা সুনিশ্চিত কৰিব লাগে এইটো হৈছে আমাৰ HBYC কৰিবলৈ যাওঁতে মনত ৰাখিবলগীয়া এটা কথা ইয়াৰ পিছত শিশুৰ 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছত আৰু পাছলৈ সময়মতে যথেষ্ট পৰিমাণে আৰু যথোপযুক্ত পৰিপূৰক আহাৰ প্ৰদানত গুৰুত্ব দিবলৈ ক'ব পাৰিব লাগিব অৰ্থাৎ যেতিয়া মানে 6 মাহ কমপ্লিট হৈ যায় 6 মাহলৈকে আমাৰ শিশুগৰাকীৰ মাতৃদুগ্ধই যথেষ্ট হয় কিন্তু 6 মাহ কমপ্লিট হোৱাৰ পিছত লাহে লাহে শিশুটোৰ বৃদ্ধি আৰু বিকাশৰ পৰিমাণটো তীব্ৰ গতিত বাঢ়ি আহে তাৰ ফলত মাতৃদুগ্ধটোৱে যথেষ্ট নহয় সেই গতিকে মাতৃদুগ্ধৰ সমান্তৰালকৈ লাহে লাহে পৰিপূৰক আহাৰৰ পৰিমাণটো বঢ়াই যাব লাগে আৰু পৰিপূৰক আহাৰ কেনেকৈ তৈয়াৰ কৰিব লাগে পৰিপূৰক আহাৰ দিনটোত কেইবাৰ খুৱাব লাগে কি খুৱাব লাগে এই কথা কিন্তু নজৰ দিব লাগিব আৰু এইখিনিৰ ওপৰত মই এটা সেপাৰেট এটা ভিডিও বনাম তাত আপোনালোকে গম পাব যে পৰিপূৰক আহাৰ কি আৰু কেনেকৈ ইয়াক তৈয়াৰ কৰা হয় আৰু শিশুটিক খাবলৈ দিয়া হয় তো আপোনালোকে মনত ৰাখিব যে পৰিপূৰক আহাৰ দিয়াটো কেনেকৈ দিব লাগে এইখিনি কোৱাটো এটা আমাৰ এই হোম ভিজিটৰ এটা মূল উদ্দেশ্য হ'ব লাগিব কথা বতৰা আৰু সহযোগিতাৰে শিশুৰ পুষ্টি আৰু স্বাস্থ্যজনিত সমস্যাসমূহ চিনাক্ত কৰি তাৰ সমাধানৰ ব্যৱস্থাৰ বাবে মাতৃ বা যত্ন লওঁতাৰ অৰ্হতা সম্পন্ন কৰাটো এটা দৰকাৰী কথা মানে আমি মাতৃগৰাকীৰ লগত ধুনীয়াকৈ ফ্ৰেণ্ডলি বা বন্ধুত্ব সম্পন্নভাৱে আমি কথা বতৰা পাতিব লাগিব আৰু কথা বতৰাৰ পৰা আমি বুজি পাব লাগিব যে শিশুটোৰ পুষ্টি আৰু স্বাস্থ্যজনিত যিখিনি সমস্যা থাকে সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব লাগিব সেই মাকগৰাকী বা যত্ন লওঁতা যদি কোনোবা থাকে তেখেতক আমি ভালদৰে বুজাই মেলাই তেওঁক অৰ্হতা সম্পন্ন কৰাব পাৰিব লাগিব কাৰণ তেখেতে 3 মাহৰ পিছতে ভিজিট কৰিবলৈ যাব এই 3 মাহলৈকে যিখিনি কৰণীয় কাম থাকিব সেইখিনি কথা ইমান ধুনীয়াকৈ বুজাই দিব লাগিব যাতে 3 মাহৰ এবসেন্সত সেইখিনি কাম মানে পৰি নাথাকে শিশুটোৰ বৃদ্ধি বা বিকাশত যাতে বাধা নপৰে সেইখিনি আমি শিকাই দি অৰ্হতা সম্পন্ন কৰিব লাগিব ইয়াৰ উপৰিও
MCP কাৰ্ড ব্যৱহাৰ কৰি যে প্ৰত্যেক আশা বাইদেৱে এখন MCP কাৰ্ড অৰ্থাৎ শিশুৰ লগত এখন MCP কাৰ্ড থাকে এই MCP কাৰ্ডখন যেতিয়া হোম ভিজিটত যাব তেতিয়া মাতৃগৰাকীৰ পৰা সেই MCP কাৰ্ডখন খুজি ল'ব আৰু খুজি লৈ ইয়াত থকা যে আমাৰ যেটো 12 নম্বৰ পৃষ্ঠা 12 নম্বৰ পৃষ্ঠাৰ পৰা ইয়াত দেখিব যে প্ৰত্যেকটো শিশুৰ কাৰণে ইয়াত কিছুমান সৰু সৰু প্ৰশ্ন আছে বা সাল চলনৰ ওপৰত কিছুমান ইন্ডিকেশনস আছে আৰু হেবিলাক পঢ়ি লৈ মানে তেনেকুৱা কৰিছে নে কৰা নাই ইয়াত টিক মাৰ্ক দিব লাগে আৰু আমাৰ আশা কৰ্মীসকলে ঠিক ধৰণে ধুনিয়াকৈ বুজি পায় এইখিনি কথা লগতে আমাৰ আশা বাইদেউসকলে যাতে পৰিয়ালৰ হেই যত্ন লওঁতা গৰাকী বা মাক গৰাকীক এই MCP কাৰ্ডখনৰ প্ৰতিটো পৃষ্ঠা সুন্দৰকৈ পঢ়ি কেনেকৈ টিক মাৰ্ক দিব লাগে মানে শিশুটোৰ সাল চলন সঠিকভাৱে হৈ আছে নে নাই বা আমি যিখিনি লৰাটোক মানে ইংগিত দিব বিচাৰিছো সেই ইংগিতটো ৰেসপন্ড কৰিছে নে কৰা নাই এই কথাবিলাকৰ সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰি দিয়া আছে গতিকে এইখিনি কথা ভালদৰে মানে MCP কাৰ্ডত থকা কথাখিনি মাক বা যত্নলতা গৰাকীক বুজাই দিব আৰু দিয়াৰ পিছত 3 মাহ পিছত যেতিয়া আশা বাইদেউ গৰাকীয়ে যাব ভিজিটৰ কাৰণে তেতিয়া এইখন চাই সঠিকভাৱে এইখিনি কাম কৰিছে নে কৰা নাই তেখেতে লক্ষ্য কৰিব ইয়াৰ পিছত শিশুকালৰ সাধাৰণ স্বাস্থ্যজনিত ৰোগসমূহ বাধা দিয়াত আৰু ৰোগৰ নিৰাময় কৰাত সহায় কৰিব শিশুকালত কিছুমান মানে বেমাৰ হয় যেনে আমি দেখা পাওঁ যে পেলুৰ দ্বাৰা আক্ৰান্ত হয় বা ডায়েৰিয়া হ'ব পাৰে বা নিউমোনিয়া হ'ব পাৰে তাতে এইবিলাক কমন বেমাৰ আমাৰ সমাজত এইবিলাক বেমাৰ আছে এতিয়াও তো এই বেমাৰবিলাক ৰোধ কৰাৰ কাৰণে কি আমি উপায় অৱলম্বন কৰিব পাৰো এইখিনি কথা আমাৰ আশা বাইদেউসকলে ঠিক ভালদৰে জানে তেখেতসকলে খুব সুন্দৰকৈ ট্ৰেইনিং পোৱা আছে গতিকে আশা বাইদেউসকলে সেই মাতৃগৰাকীক বুজাই আহিব যে কেনেকৈ আমি এই ৰোগসমূহৰ পৰা হাত সাৰি থাকিব পাৰো গতিকে এইখিনিৰ কাউন্সেলিং কৰাও তেখেতসকলৰ এটা দায়িত্ব হয় তাৰপিছত ৰোগৰ জটিলতা বৃদ্ধি হলে সোনকালে চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰাটো সুনিশ্চিত কৰিব কেতিয়াবা ভিজিটৰ সময়ত যাওঁতে হওক বা তেখেতসকলে যেতিয়া ফোন কৰি জনাব যে শিশুটোৰ তৎক্ষণাত কিবা এটা স্বাস্থ্যজনিত মানে সমস্যা সৃষ্টি হৈছে তো যেতিয়া জটিলতা বৃদ্ধি হয় তেতিয়া সোনকালে চিকিৎসা কেন্দ্ৰলৈ যোৱাটো কেনেদৰে কৰিব লাগিব আমাৰ আশা বাইদেউসকলে তেখেতসকলক বুজাই ক'ব লাগিব কিদৰে আমি কিছুমান কাম ঘৰতে মেনেজ কৰিব নোৱাৰো হস্পিটেললৈকে নিয়াটো যে অতিশয় জৰুৰী কথা আমাৰ আশা বাইদেউসকলে এই ভিজিট বিলাকৰ এই কথাটো বুজাই আহিব লাগিব ৰোগীয়া শিশুক চিকিৎসা কেন্দ্ৰৰ পৰা ছুটি দিয়াৰ পিছত দিয়া পৰামৰ্শ আৰু দৰৱ পাতিসমূহ সঠিকভাৱে খাইছে নে খোৱা নাই এটো নিশ্চিত কৰিব লাগে কিছুমান আমাৰ পুষ্টিহীনতাত ভোগা অতিশয় পুষ্টিহীনতাত ভোগা যিবিলাক শিশু আছে তেওঁলোকৰ মানে NRC বুলি আমাৰ এটা কেন্দ্ৰ আছে নিউট্ৰিশন ৰিহেবিলিটেশন সেন্টাৰ সেই NRC লৈকে লৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকক মুক্তি দিয়ে মানে ৰিলিজ কৰি দিয়াৰ পিছত তেখেতসকলৰ স্পেশাল কেয়াৰ কিছুমানৰ যত্ন মানে ল'ব লগা হয় আৰু তেতিয়া মানে NRC কেন্দ্ৰৰ পৰা বা হস্পিটেলৰ পৰা যি দৰৱ পাতি দিয়ে বা যিখিনি পৰামৰ্শ আগবঢ়াই দিয়ে সেইখিনি বস্তু সঠিকভাৱে পালন কৰি আছে নে নাই আমাৰ আশা বাইদেউ গৰাকী এটো চাব লাগিব তো আপোনালোকে দেখিলে এতিয়া যে আমাৰ এইবিলাক ভিজিটত যিখিনি কাম আমাৰ HBNCত হোৱা নাছিল তাত কেৱল আমাৰ ওজন লৈছিলো টেম্পাৰেচাৰ জুখিছিলো বা এনেকুৱা কিছুমান কাম কৰিছিলো কিন্তু ইয়াত তাতকৈ আৰু ওপৰঞ্চি কাম কৰিব লগা হৈছে হেতু হৈছে আমাৰ নিউট্ৰিশনৰ ওপৰত পুষ্টিৰ ওপৰত আমি এইবিলাক কাম বেছিকৈ কৰিব লগা হয় তো এইখিনি যদি কাম আমি আমাৰ হোম ভিজিট বিলাকত কৰো তেতিয়া হলে HBOIC ৰ আমি কৰিব লগা কামখিনি সম্পূৰ্ণ হ'ব তো বিশেষ আমি গুৰুত্ব দিব লগা কত থাকিল যদি শিশুটো সুস্থ থাকে তো ঠিকই থাকিব সব কথাখিনি কিন্তু যদি শিশুটো ৰোগীয়া হয় তেতিয়া আমি তেওঁৰ কাৰণে স্পেশাল কেয়াৰ ল'ব লাগিব বা সেইখিনি কেয়াৰ আমি তেওঁক মানে বুজাব পাৰিব লাগিব কিদৰে ল'ব লাগে গতিকে HBOIC ৰ মূল উদ্দেশ্য আৰু আমি কৰিব লগা কথাখিনি কলো ইয়াৰ পিছত আমাৰ HBOIC ৰ লগত জড়িত সকলোবোৰ কথা আমি যিখিনি কথা আমাৰ আশা বাইদেউসকলে জনা উচিত এই প্ৰতিটো টপিক মই আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু যদি আপোনালোকে এই কথাখিনি ভালদৰে চাই তেতিয়ালে নিশ্চয় HBOIC যেটো আছনি সফল কৰাত আপোনালোকে অৰিহণা যোগাব পাৰিব তো আজিলৈ এইখিনিয়ে আছিল পুনৰ মই HBOIC ৰ এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানতে এৰিছো ধন্যবাদ